নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজলী আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহে কৰিব পাৰিব আবেদন। PM সূৰ্য ঘৰ আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব ছাবচিডিতে চলাৰ, কিন্তু আপোনালোকৰ ঘৰত থাকিব লাগিব APDCLৰ বিদ্যুৎ সংযোগ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ চলাৰ আঁচনি লাভ কৰে তেন্তে আপোনালোকৰ বিদ্যুৎ বিল একেবাৰে শূন্য হৈ যাব। গৰমৰ দিনত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে PM সূৰ্য ঘৰ আঁচনিত আজিয়ে কৰক আবেদন। তো যিসকল মানুহে PM সূৰ্য ঘৰ আঁচনিত আবেদন কৰিব সেইসকল মানুহক তিনিটা পৰ্যায়ত প্ৰদান কৰিব ছাবচিডি চলাৰ। প্ৰথম পৰ্যায়টো হ'ল 1 কিলোৱাট চলাৰ। তো আপোনালোকে যদি 1 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে 50,000কৈ টকাৰ আঁচনি 1 কিলোৱাটৰ বাবে। তাৰপিছত দ্বিতীয় পৰ্যায়টো হ'ল 2 কিলোৱাট। 2 কিলোৱাট চলাৰৰ বাবে যদি আবেদন কৰে তেন্তে আপোনাৰ আঁচনি ধনৰ পৰিমাণ হ'ব 1 লাখ টকা। আৰু আপোনালোকে তৃতীয় পৰ্যায়ত যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ চলাৰ কানেকশ্যন হ'ব 3 কিলোৱাটৰ। 3 কিলোৱাট চলাৰ কানেকশ্যন কৰাৰ বাবে আপোনালোকে স্কিমটো লাভ কৰিব 1,50,000 টকাৰ। তো যিসকল মানুহে গৰমৰ দিনত পৰিত্ৰাণ পাব বিচাৰে আৰু চৰকাৰী ছাবচিডি চলাৰ লাভ কৰিব বিচাৰে সেইসকল মানুহে আজিয়ে কৰক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে জানিব বিচাৰিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে নতুনকৈ PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা প্ৰদানক লৈ কি কোৱা হৈছে, কেতিয়া PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2,000কৈ টকা প্ৰদান কৰিব সেই বিষয়ত আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে when will the 20 installment be released in 2025? তো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা কেতিয়া ৰিলিজ হ'ব এই বিষয়ত কোৱা হৈছে the 20 installment is expected to be released in August 2025, most likely between August 1 to 15, pending official confirmation. Check pmkisan.gov.in for update. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা অহা আগষ্ট মাহত চৰকাৰে প্ৰদান কৰিব। তো ইয়াতে এক্সপেক্ট কৰা হৈছে 1 তাৰিখৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2,000কৈ টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ে জানিব বিচাৰে তেন্তে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰসমূহ 30 অক্টোবৰ আগতে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰোঁ। তো ইয়াতে কোৱা অনুযায়ী চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ যিসকলে লাভ কৰিছে, যিসকলে টকা লাভ কৰিছে সেইসকলে 30 অক্টোবৰ তাৰিখৰ ভিতৰত নিজৰ ঘৰৰ কাম সম্পন্ন কৰিব লাগিব। তাৰপিছত কোৱা হৈছে আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন প্ৰতিষ্ঠান পৰ্যটন বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি জিলাখনত চলি থকা উপৰোক্ত বিভাগসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লওক।
তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে, আজিৰ এই পৰ্যালোচনা সভাত মোৰ লগতে সোণাৰী সমষ্টিৰ বিধায়ক জড়িত হৈছিল। তো আজি ইমানেই, ধন্যবাদ।